সকলোকে আকৌ এটা নতুন ভিডিঅ'ত স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকক ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ নম্বৰ 3 ৰৈখিক সমীকৰণ, এই ৰৈখিক সমীকৰণ চেপ্টাৰটো আজি ফাৰ্ষ্ট ভিডিঅ' হ'ব, মানে আজি 3.1 এক্সাৰচাইজলৈকে মই কৰাই দিম। এইটো এটা সিৰিজ হ'ব, মানে গোটেইকেইটা এক্সাৰচাইজ চিৰিয়েলি কৰাই যাম। গতিকে গোটেই ভিডিঅ'টো কমপ্লিটলি চাবা। চেপ্টাৰটো আৰম্ভণি হয় বহুত ভালকৈ বুজাই দিছোঁ, ঠিক আছে। আৰু যদি কোনোবাই ভিডিঅ'টো ফাৰ্ষ্ট টাইম চাই আছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু শ্বেয়াৰ কৰি দিয়া, কাৰণ ভিডিঅ'বোৰ বনাওঁতে মোৰো বহুত কষ্ট হয়। তোমালোকে ছাবস্ক্ৰাইব বা শ্বেয়াৰ কৰিলে মই তেতিয়া আৰু এনেকুৱা ভিডিঅ' বনাব পাৰিম। আৰু কোনোবাই যদি আগৰ ভিডিঅ'বিলাক চাব বিচাৰা, মানে মই বিজ্ঞানৰ বহুত চেপ্টাৰ দিয়া আছে ক্লাছ 10ৰ আৰু মেথছৰ দিয়া আছে, সেই ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, চাই ল'ব। গতিকে এতিয়া আমি তোমালোকৰ অনুশীলনী 3.1 3.1 অনুশীলনী গোটেইকেইটা কুৱেশ্যন কৰিম। এটা উদাহৰণৰ প্ৰশ্ন আগত কৰাই লওঁ প্ৰথমতে, তাৰপিছত অনুশীলনী গোটেইকেইটা প্ৰশ্ন কৰাই দিম। চ' এইটো তোমালোকৰ উদাহৰণৰ পৰা লোৱা প্ৰশ্ন। ইয়াত প্ৰথমতে এনেকুৱা প্ৰশ্নবোৰ সদায় ভালকৈ গোটেই প্ৰশ্নটো পঢ়ি ল'বা, তাৰপিছত এনচাৰ লিখিবা। চোৱা কি হৈছে, ৰমিলা এখন মনোহাৰী দোকানলৈ গ'ল আৰু 2ডাল পেঞ্চিল আৰু 3ডাল ৰবৰ 9 টকাত কিনিলে। মানে কি কি কিনিলে? 2ডাল পেঞ্চিল আৰু 3ডাল ৰবৰ, ঠিক আছে। তাইৰ বান্ধৱী সোণালীয়ে ৰমিলাৰ লগত গৈ নতুন বিভিন্ন ধৰণৰ পেঞ্চিল আৰু ৰবৰ দেখিলে আৰু এইবিলাক কিবা কিবি লিখা আছে। তাৰপিছত চাবা, এইটো মেইন পইণ্ট, 4ডাল পেঞ্চিল আৰু 6ডাল ৰবৰ 18 টকাত কিনিলে। হৈ গ'ল। এই পৰিস্থিতিটোক বীজগণিতীয় আৰু লেখীয়ভাৱে প্ৰকাশ কৰিব লাগে। প্ৰথমতে বীজগণিতীয় প্ৰকাশ কৰিম, কেনেকৈ কৰে সেইটো জানিব লাগিব। গতিকে চাবা এতিয়া কেনেকৈ কৰে, এনচাৰ লিখিবা। প্ৰথম দুটা কণ্ডিশ্যন দিয়া থাকিব ইয়াত, সদায় দুটা কণ্ডিশ্যন দিয়া থাকিব। প্ৰথমটো হৈছে ৰমিলা, কি হৈছে 2ডাল পেঞ্চিল আৰু 3ডাল ৰবৰ। কি কি? 2ডাল পেঞ্চিল আৰু 3ডাল ৰবৰ। ঠিক তেনেকৈ ইয়াত কি কৈছে? 4ডাল পেঞ্চিল আৰু 6ডাল ৰবৰ। গতিকে আমি প্ৰথম কি কৰিম, ইয়াত পেঞ্চিল আছে আৰু ৰবৰ আছে, হয়নে? ইয়াতো ঠিক তেনেকৈ পেঞ্চিল আৰু ৰবৰ। গতিকে আমি কি কৰিম, ধৰা হ'ল এডাল পেঞ্চিলৰ দাম, এডাল পেঞ্চিলৰ দাম আমি ধৰি ল'ম, কিমান ধৰিম? X। হৈ গ'ল। পেঞ্চিলৰ বদলি আৰু কি আছে? ৰবৰ আছে। এডাল ৰবৰৰ দাম Y টকা। এই দুটা আমি ধৰি ল'লোঁ, হ'ল। এতিয়া ইয়াত প্ৰথম কণ্ডিশ্যনটো কি দিছে? ৰমিলাৰ কাৰণে, ৰমিলাৰ কাৰণে কি হয়? 2ডাল পেঞ্চিল আৰু 3ডাল ৰবৰ। মানে 2ডাল পেঞ্চিল, এডাল পেঞ্চিলৰ দাম যদি X টকা, এডাল পেঞ্চিলৰ দাম যদি X টকা, 2ডাল পেঞ্চিলৰ দাম কিমান হ'ব? 2X। হৈ গ'ল। 2X প্লাছ 3ডাল ৰবৰ, চ' 3ডাল ৰবৰ দাম কিমান হ'ব? 3Y। সেইটো কিমান দিয়া আছে? 9 টকা। এইটো 1 দিবা। হৈ গ'ল। তাৰপিছত সোণালী, তাৰপিছত লিখিবা সোণালীৰ কাৰণে, সোণালীৰ কাৰণে ছেম হ'ব। চোৱা, 4ডাল পেঞ্চিল, এডাল পেঞ্চিলৰ দাম X, চ' 4ডাল পেঞ্চিলৰ 4X প্লাছ আৰু 6ডাল ৰবৰ, চ' 6Y। মুঠ কিমান দিছে? 18। এইটো হ'ব 2। ঠিক আছে, আমি দুটা ইকুৱেশ্যন পালোঁ। এতিয়া বীজগণিতীয়ভাৱে যদি প্ৰকাশ কৰিব দিয়ে, এইখিনিলৈকে কৰিলে হ'ল বীজগণিতীয়, আৰু লেখীয়ভাৱে কৰিলে গ্ৰাফত কৰিব লাগিব। গতিকে লাষ্টত লিখিবা এইখিনি বীজগণিতীয় প্ৰকাশ। হৈ গ'ল বীজগণিতীয় প্ৰকাশ। ইয়াৰ পিছত আমি গ্ৰাফ কৰিব লাগিব। চ' গ্ৰাফত কৰিবৰ কাৰণে তোমালোকে ইকুৱেশ্যন দুটা আকৌ লিখি ল'বা। কি কি দিয়া আছে? 2X + 3Y = 9। আমি লিখি লওঁ 2X + 3Y = 9। ঠিক আছে। এতিয়া চাবা, আৰু এটা ইটো ইকুৱেশ্যনো লিখি ল'বা। কিমান আছে? 4X + 6Y = 8। 4X + 6Y = 18। এতিয়া আমি ইয়াত দুইটা ইকুৱেশ্যনৰে আমি লাইনডাল ড্ৰ কৰিম। লাইন মানে এডাল ষ্ট্ৰেইট লাইন হ'ব, সৰল ৰেখা, ঠিক আছে। এইটো ইকুৱেশ্যনৰ কাৰণেও, এইটো ইকুৱেশ্যনৰ কাৰণেও। এতিয়া সদায় মনত ৰাখিবা, এডাল যদি সৰল ৰেখা ড্ৰ কৰিব লাগে, যেনেকুৱাই নহওক, কমেও দুটা বিন্দু লাগিব।
কমেও দুটা বিন্দু হ'লেহে সেই দুটা বিন্দুৰ মাজেৰে সৰলৰেখাডাল পাৰ হৈ যাব, হয়নে নহয়? গতিকে আমি দুইটাতে দুটা দুটা বিন্দু উলিয়াব লাগিব, এইটোৰ কাৰণেও এইটোৰ কাৰণেও। চ' কেনেকৈ উলিয়াম? এইটোত ফাৰ্ষ্ট ইয়াৰ পৰা এনেকৈ লিখি ল'ব পাৰা 2x = 3y টো যদি এফালে নিওঁ কিমান হ'ব? 9 - 3y। চ' x = কিমান হ'ব? 9 - 3y / 2 x হ'ব এইটো। এতিয়া আমি দুটা বিন্দু বহুৱাব লাগিব, দুটা বিন্দু বহুৱাম x আৰু y। ইয়াত চাবা এইখিনিতে যদি মই y টো 0 দিওঁ, x কিমান হ'ব? 9/2 হ'ব। কিন্তু 9/2 টো গ্ৰাফত বহুৱাত দিগদাৰ হ'ব, গতিকে তোমালোকে গোটা সংখ্যা ওলোৱাকৈ কৰিবা, গম পাইছা? মানে এইখিনিতে যদি মই 1 দিওঁ, y জেগাত যদি 1 দিওঁ, y জেগাত 1 দিলে কিমান হ'ব? x = 9 - 3 × 1 / 2, মানে 9 - 3 / 2, মানে 6/2 নে 3 হ'ব। চ' x হ'ব 3, হৈ গ'ল। ঠিক তেনেকৈ y জেগাত যদি 3 দিয়া, y জেগাত যদি 3 দিওঁ, সেইটো কিমান হ'ব তেতিয়া? x = 9 - y জেগাত 3 দিলোঁ, তো 3 × 3 9 হ'ব / 2, মানে হ'ব 0। চ' x হ'ব 0। আমি দুটা বিন্দু পালোঁ, 3, 1 আৰু 0, 3। ঠিক তেনেকৈ এইটোৰ কাৰণেও উলিয়াম, ঠিক আছে? এইটোৰ কাৰণে এনেকৈ উলিয়াই লওঁ, 4x = 18 - 6y, x = 18 - 6y / 4, ঠিক আছে? এতিয়া এইটোৰ কাৰণে উলিয়াম, x আৰু y। ইয়াত যদি y টো 0 দিওঁ, এইটো 18/4 আহিব। ইয়াত যদি মই y টো 3 দিওঁ, y টো যদি 3 দিওঁ এইখিনিতে, চ' কিমান হ'ব তেতিয়া? 18 - 6 × 3 / 4, মানে 18 - 18 / 4, মানে হ'ব 0। চ' y 3 হ'লে x 0 হয়, হ'ল। এতিয়া y টো যদি 2 পুট কৰোঁ এইখিনিতে, যিকোনো দিলেই হ'ল। x = y টো ধৰা 2 পুট কৰিছোঁ, 6 × 2 / 4, চ' 18 - 12 / 4, মানে 6 / 4, 6/3 আহিল, কি 6/4 আহিল। এইটো গ্ৰাফত পুট কৰাটো দিগদাৰ হ'ব, গতিকে এইটো নিদিবা। তাৰপিছত y 3 দিলা, ইয়াৰ পিছত চ' y টো যদি 1 দিয়া, y টো যদি 1 দিওঁ, এইটো কিমান হ'ব? 18 - 6 / 4, মানে 12/4, মানে 3 হ'ব, হয়নে? চ' এইখিনিতে 3 পুট কৰিবা, y টো 1 দিলে 3 হ'ব। যিকোনো বিন্দু দি চালেই হ'ল, খালি গ্ৰাফত বহাব পৰাকৈ পইণ্টকেইটা আহিলেই হ'ল, ঠিক আছে? দুটা বিন্দু পালোঁ। এতিয়া আমি এইটো গ্ৰাফত পুট কৰিম। মই এডাল গ্ৰাফ পেপাৰ, ইয়াত কেনেকৈ লিখিব লাগে মই এইটো দেখাম তোমালোকক। তোমালোকে ভালকৈ চাবা এইটো কেনেকৈ দিয়ে গ্ৰাফত। আমি কি কৰিম, প্ৰথমতে x আৰু y অক্ষকেইডাল আঁকিব লাগিব। তোমালোকে যেনেকৈ গ্ৰাফত পুট কৰিব পাৰা নহয়, ইয়াত তোমাৰ লাইন কেইডাল সমান নহ'ব পাৰে, কাৰণ মই চিধাকৈ একো স্কেল ড্ৰ কৰা নাই, স্কেল দি, সেইটো কাৰণে এনেকৈ স্কেল দি লগাই দিবা গ্ৰাফত, ঠিক আছে? স্কেল দি লগাবা এনেকৈ, x O x ডেছ, y O y ডেছ, হ'ল। এতিয়া আমাৰ প্ৰথম কাম কি হ'ব? আমি কি কি ধৰিছোঁ সেইটো দিব লাগিব। এইখিনি ধৰা 1, 2, 3, 4, 5, 6, ওপৰলৈ ঠিক তেনেকৈ 1, 2 দেখাই দিব লাগিব, 3, 4, 5 দিলেই হ'ল। আৰু এইফালে -1, ঠিক তেনেকৈ এইফালে -1, -2। এতিয়া আমি কিমান যোগ ধৰিছোঁ সেইটোও দিব লাগিব। কিমান যোগ ধৰিছোঁ চোৱা, 1, 2, 3, 4, 5, 5টা ঘৰ। চ' এনেকৈ লিখি দিবা, x অক্ষ, এনেকৈ লিখিবা, 5টা সৰু বৰ্গ = কিমান ধৰিছে? 1 একক, 1 একক। ঠিক তেনেকৈ y অক্ষটো একেই,
চ' y অক্ষ অলপ জেগাত হ'ব মানে ওপৰত লিখিবলৈ এনেকৈ 5টা সৰু বৰ্গ ইকুৱেল টু 1 একক এনেকৈ লিখি দিবা হৈ গ'ল। ইয়াৰ পিছত বিন্দুকেইটা দিবা। আমি বিন্দুকেইটা কিমান পাইছিলোঁ তোমালোকৰ মনত আছে চাগে, এটা আছিলে 0, এটা আছিলে 3,0 আছিলে ন। আমি বিন্দু দুটা কি পাইছিলোঁ 3,0 আৰু 1,3। চ' চাবা 3,0 মানে প্ৰথমতে এক্সৰ ফালে 3 দিবা 1 2 3 এইখিনি। তাৰপিছত 0 মানে ওপৰলৈ একো যাব নালাগে, এইটোৱে হ'ল পইণ্টটো, এটা পইণ্ট এইটো হ'ল। তাৰপিছত আৰু এটা কিমান পাইছিলোঁ 1,3 মানে এক্সৰ ফালে 1 ৱাই ফালে 3 সেইটো। এই দুইটা ৰেখা ন জইন লগাই দিবা এনেকৈ, স্কেল দি লগাবা দেই, মই হাতেৰে লগাইছোঁ কাৰণে দিগদাৰ হ'ব পাৰে। এনেকৈ লগাই দিবা ঠিক আছে। এতিয়া মেইন কথাটো হ'ল ইয়াত ইটো ইকুৱেশ্যনৰ কাৰণেও ছেম পইণ্টে পালোঁ, গতিকে দুইটা ছেম পইণ্টে হ'ল হয়নে নহয়। ইটো ইকুৱেশ্যনৰ কাৰণেও ছেম পাইছিলোঁ, চ' দুইটা ছেম হ'ল মানে আমি কি বুজিলোঁ ইয়াৰ অসীম সমাধান আছে, মানে ৰেখা দুডাল মিলি গৈছে, গতিকে ইয়াৰ অসীম সমাধান আছে। চ' এনেকৈ লাষ্টত লিখি দিবা, এনেকৈ লাষ্টত লিখি দিবা গ্ৰাফ পেপাৰত ৰেখা দুডাল মিলি গৈছে, এনেকৈ লিখি দিলেই হ'ল, ৰেখা দুডাল মিলি যায় ঠিক আছে। আই হোপ তোমালোকে বস্তুটো বুজি পাইছা। এতিয়া আমি আৰু এটা কুৱেশ্যন কৰি চাওঁ। ইয়াত চাবা কি কৈছে, আফতাবে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিলে, আৰু আজিৰ পৰা 3 বছৰৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম। বিজীয়ভাৱে দেখাব লাগে প্ৰথম। চ' আমি কি কৰিম, প্ৰথম ধৰি ল'ম, প্ৰথম কাম হ'ব ধৰা হ'ল আফতাবৰ বৰ্তমান বয়স। আফতাবৰ বয়স ধৰি লওঁ X বছৰ। ঠিক তেনেকৈ ধৰি ল'লোঁ ধৰা জীয়েকৰ বয়স, জীয়েকৰ বৰ্তমান বয়স Y বছৰ হৈ গ'ল। এতিয়া আমাক প্ৰশ্নমতে কি দিয়া আছে, 7 বছৰ আগতে মোৰ বয়স মানে কাৰ বয়সৰ কথা কৈছে, আফতাবে কৈছে। চ' আফতাবৰ বয়স কেতিয়া 7 বছৰ আগতে। চ' এতিয়া যদি X বছৰ হয় 7 বছৰ আগতে কিমান হ'ব। চ' মই তোমাক এক্সাম্পল দিছোঁ, এতিয়া ধৰা তোমাৰ বয়স 16 বছৰ, 7 বছৰ আগতে তোমাৰ বয়স কিমান আছিলে 9 বছৰ হ'ব। ইয়াৰ পৰা 7 বিয়োগ কৰা হয় নহয়। ঠিক তেনেকৈ এতিয়াৰ বয়স X বছৰ, চ' 7 বছৰ আগতে কিমান আছিলে ইয়াৰ X - 7 হ'ল। মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিলে, তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ। তোমাৰ মানে কাৰ কৈছে জীয়েকৰ তেতিয়া বয়স কিমান হ'ব Y - 7 হৈ গ'ল। কাৰণ 7 বছৰ আগৰ কথা কৈছে, 7 বছৰ আগতে তোমাৰ তেতিয়া বয়সৰ 7 গুণ আছিলে, মানে এইটো ইনটু 7, X - 7 ইকুৱেল টু Y - 7 ইনটু 7 এইটো দিয়া আছে। চ' ইয়াৰ পৰা কি হ'ব ইকুৱেশ্যনটো চোৱা, X - 7 ইকুৱেল টু এইটো মাল্টিপ্লাই কৰা 7Y - 49 হ'ল। এতিয়া ৱাইটো এইফালে লৈ আনা, X - 7Y, 7টো এইফালে নিয়া -49 + 7 হ'ল। চ' এইটো কিমান হ'ব তেতিয়া X - 7Y ইকুৱেল টু -42, এইটো 1 দিয়া হ'ল। এইটো ফাৰ্ষ্ট ইকুৱেশ্যন। ঠিক তেনেকৈ ছেকেণ্ড ইকুৱেশ্যনটো উলিয়াব লাগিব। চোৱা কি দিছে, আকৌ আজিৰ পৰা 3 বছৰৰ পিছত, চ' 3 বছৰৰ পিছত কিমান বয়স হ'ব আফতাবৰ X + 3 হয়নে। 3 বছৰৰ পিছত X + 3 হ'ব, কাৰণ এতিয়া যদি তোমাৰ বয়স 16 বছৰ হয় 3 বছৰ পিছলৈ আজিৰ পৰা 3 বছৰৰ পিছত কিমান হ'ব 19 বছৰ হ'ব। সেইটো কৈছে X + 3, তুমি যিমান ডাঙৰ হ'বা মানে Y + 3, মই তাৰ 3 গুণ হ'ম, মানে ইয়াৰ 3 গুণ, সেইটো দিয়া আছে হৈ গ'ল। চ' এইটো কৰি দিয়া X + 3 ইকুৱেল টু 3Y +
9 so y টো এফালে আনিলে কিমান হ'ব x minus 3y 3 টো ইফালে নিলে 9 minus 3 6 এটো হ'ব সেকেন্ড ইকুৱেশ্যন হল এটা আমি দুইটা অথনি নিচিনাকৈ কৰিব লাগিব ফাৰ্স্ট ইকুৱেশ্যনটো কি আছে x minus 7y equal to minus 42 আৰু এটো কিমান আছিল x minus 3y equal to 6 x minus 3y equal to 6 এতিয়া ইয়াৰ পৰা x টো কৰিলে কিমান হ'ব x equal to minus 7y টো এফালে নিয়া 7y minus 42 হ'ব ঠিক আছে I hope তোমালোকৰ বস্তুটো ক্লিয়াৰ হৈছে এতিয়া আমি ইকুৱেশ্যন বনাব লাগিব এনেকে পইণ্ট কেইটা উলিয়াব লাগিব x আৰু y ঠিক তেনেকৈ ইয়াতো উলিয়াব লাগিব x equal to ইয়াত কিমান হ'ব 6 plus 3y আমি কিয় দুটা পইণ্ট উলিয়াইছো কাৰণ এডাল ৰেখা ড্ৰ কৰিবলৈ মিনিমাম দুটা পইণ্ট লাগে এতিয়া ইয়াত আমি কি দিব পাৰোঁ চোৱা এনেকুৱা ভ্যালু দিয়া যাতে তুমি গ্ৰাফত বহাব ইজি হয় মানে চোৱা মই ইয়াত যদি x ৰ ভ্যালু 0 দিওঁ x টো ধৰা 0 হয় তেতিয়া 0 equal to 7y minus 42 so 7y equal to 42 হ'ব y কিমান হ'ব এটো কাটিব পাৰি ছবাৰ so y 6 হ'ব হল ঠিক তেনেকৈ এখিটা আৰু কি দিব পাৰি সৰু বিন্দু আহাকে দিবা যাতে মানে গ্ৰাফত বহাব পাৰি ঠিক আছে y জায়গাত যদি মই 6 দিলো ন এবাৰ 7 দিছো y জায়গাত যদি 7 দিও 7 into 7 কিমান হ'ব 49 আৰু কিমান আছে -42 so এটো 7 হ'ব তেতিয়া y জায়গাত 7 x ৰ জায়গাটো 7 হ'ব হল 7 আৰু 7 ঠিক তেনেকৈ এতিয়া ইয়াত যদি ইয়াত ধৰা y টো 0 দিলো y টো 0 y টো যদি 0 হয় x টো কিমান হ'ব 6 হ'ব হয়নে ঠিক তেনেকৈ y টো যদি 0 দিলো 1 দিলো ধৰা 1 দিলে এটো 9 হৈ যাব ডাঙৰ হৈ যাব x টো যদি 0 দিও তেতিয়া এটো কিমান হ'ব 0 equal to 6 plus 3y so 3y equal to -6 so y হ'ব -2 x টো যদি 0 হয় y হ'ব -2 দুটা বিন্দু আহিল গতিকে ইয়াৰ বিন্দু কি পালা 0, 6 7, 7 ইয়াৰ 6, 0 0, -2 এতিয়া একেটা বিন্দু গ্ৰাফত বহাব লাগিব হৈ গ'ল এতিয়া আমি গ্ৰাফত বহাম অথনি নিচিনাকৈ x অক্ষ আৰু y অক্ষ ড্ৰ কৰি ল'বা মই হাতেৰে আঁকিছো কাৰণে খেলি মেলি হ'ব পাৰে তোমালোকে নিজে ড্ৰ কৰিবা পেন্সিল দি আৰু স্কেল দি এনেকৈ দেখাবা x o x dash y o y dash ওপৰত লিখিব লাগিব নহয় কি লিখিব লাগিব x অক্ষ 5টা বৰ্গ equal to 1 একক ঠিক তেনেকৈ y অক্ষ সেম লিখা 5টা বৰ্গ equal to 1 একক এটা প্ৰথমটো চোৱা কি আছে 0,6 আৰু 7,7 সেল লিখা 0 ফাৰ্স্ট আমি নাম্বাৰিং কৰি লওঁ 1 2 3 4 5 এখিটা ধৰা 6 আছে ঠিক তেনেকৈ ওপৰলে 1 2 3 4 5 6 হল ঠিক তেনেকৈ তললে -1 -2 এফালেও তেনেকৈ -1 -2 এটা প্ৰথমটো কি আছিলে 0,6
মানে 0 y x to 0 হয় y to 6 হয় সো এইটো হ'ব বিন্দুটো তাৰ পিছৰটো কি আছিলে 7,7 এতিয়া মই যে কৈছিলো অলপ ডাঙৰকে ড্ৰ কৰিবলৈ সেইটো কাৰণে 7 টো ওপৰত দিব লাগিব এইখিতে তোমালোকৰ খেলিমেলিটো হৈ যায় গম পাইছা সেইটো কাৰণে ইয়াত বেলেগ বিন্দু ল'ব ট্ৰাই কৰিবা গতিকে এইটো প্ৰশ্ন তোমালোকে নিজে তেনেকে ৰেখা দুডাল আঁকিবা আগৰটোত যেনেকে আঁকিছিলো এডাল ৰেখা এনেকুৱাকে যাব মানে এনেকুৱাকে যাব আৰু এডাল বেলেগ হ'ব দুইটা ৰেখা ড্ৰ কৰি দিলে হ'ল তাৰপিছতে হৈ যাব কৰিব পাৰিবা মই নেক্সট কুৱেশ্যনটো কৰাই দিছো গতিকে এইটো প্ৰশ্নত কি দি আছে চোৱা এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে ইমান টকাত বাকী 1300 টকাত এখন বেট আৰু 3টা বল গতিকে আমি লিখি ল'ব লাগিব কি ধৰিম ধৰা হ'ল কি এখন বেটৰ দাম ধৰা x টকা আৰু এটা বলৰ দাম y টকা হ'ল এটা গিভেন কি দিয়া আছে 3খন বেট আৰু 6টা বল মানে 3x plus 6y কিমানত কিনে ইমান টকাত 3900 হ'ল ঠিক তেনেকৈ আৰু এটা কিমান আছে এণ্ড এখন বেট মানে x প্লাছ 3টা বল মানে 3 into y কিমান হ'ব 1300 এইটো আছে এতিয়া দুইটা আমি সমীকৰণ পাই গলো therefore এইটো হ'ল কি বীজীয়ভাৱে দেখালো এইটো বীজীয় বৰ্ণনা এই হৈছিল আমি গ্ৰাফ বনাব লাগিব সো গ্ৰাফ বনাবৰ কাৰণে কি কৰিব লাগিব পইণ্ট সো দুইটা ইকুৱেশ্যন লিখি লওঁ 3x plus 6y 3900 আছে ইফালে x plus 3y 1300 হ'ল ইয়াৰ পৰা x ৰ ভ্যালুটো উলিয়াই দিয়া 3x equal to 3900 বিয়োগ 6y সো x কিমান হ'ব 3900 বিয়োগ 6y divided by 3 এটা সবা 3 ৰে কাটি দিব পাৰি এনেকে 3900 divided by 3 minus 6y by 3 সো x কিমান হ'ব এটোৰে যদি এটো কাটা 1300 হ'ব 1300 এটো কাটিলে 2 হ'ব minus 2y হ'ল ঠিক তেনেকৈ এইটো আছে ইয়াৰ পৰা x কিমান হ'ব x equal to 1300 minus 3y গতিকে আমি এটা বিন্দু বনাব লাগিব এটো কাৰণে x আৰু y ঠিক তেনেকৈ এটো কাৰণে বনাম x আৰু y হ'ল এটা বিন্দু কেটা এনেকুৱাকে বনাবা যাতে গ্ৰাফত পুট কৰিব পাৰি এটা চাবা ইয়াত যদি মই অলপ ডাঙৰ বিন্দু আহিব ন গতিকে মই যদি ইয়াত y টো যদি মই 300 দিওঁ y টো 300 দিলো এটো কিমান হ'ব x equal to 1300 minus 2 into 300 মানে বিন্দু কেটা অলপ সৰু বিন্দুত বনাব ট্ৰাই কৰিবা যাতে গ্ৰাফত পুট কৰোতে টান নহয় সো 1300 বিয়োগ এটো কিমান হ'ব 600 মানে কিমান হ'ব 700 হ'ব সো y টো কিমান ধৰিছিলো 300 আৰু x কিমান পালো 700 হয়নে এবাৰ y টো 400 ধৰিছো x কিমান পাবা 1300 বিয়োগ 2 into 400 মানে 1300 বিয়োগ 800 কিমান পালো 500 পালো ঠিক আছে এতিয়া আৰু এটা বিন্দু চোৱা মানে আমি যাতে গ্ৰাফটো কমকে মানে কম পইণ্ট বহালে হ'ল আৰু যিকোনো দুটা পুট কৰিলে হ'ল খালি ওচৰে বিন্দু এটা ল'ব ইয়াত যেনেকৈ 5 আৰু 4 আছে কিন্তু ইয়াত 7টো বেছি ডাঙৰ হৈ যায় সো কমাব ট্ৰাই কৰি আছে মানে 400 ললো এবাৰ 300 ললো এবাৰ 500 লৈ চোৱাচোন y টো কিমান হ'ব 1300 minus 2 into 500 মানে 1300 minus 1000 300 হ'ব সো আমি কি লৈছিলো 500 লৈছিলো তেতিয়া এইটো আহিছিলে কিমান 300
হৈ গ'ল। গতিকে আমি এইটো ইউজ নকৰোঁ, এই দুটা ইউজ কৰিলে হ'ল তেতিয়া। ঠিক তেনেকৈ আমি এইটোৰ কাৰণে উলিয়াম। ইয়াত যদি ৱাইটো মই 300 লওঁ, তেতিয়া এইটো কিমান হ'ব? 1300 বিয়োগ 3 × 300 মানে কিমান হ'ব? 900। এইটো কিমান হ'ব? 400। চ' ৱাইটো 300 লওঁতে এইটো 400 আহিল। হ'ল। এইবাৰ ৱাইটো 400 লৈছোঁ, তেতিয়া কিমান হ'ব? 1300 বিয়োগ ৱাইটো লৈছোঁ 400। 1300 বিয়োগ 3 × 400 হ'ব 1300 বিয়োগ 1200 কিমান হ'ব? 100 হ'ল। চ' ৱাই লৈছিলোঁ 400, এক্স আহিল 100। হ'ল। গতিকে আমি এই দুটা পইণ্ট আৰু এই দুটা পইণ্ট গ্ৰাফত পুট কৰিম। এতিয়া কেনেকৈ কৰিম চাবা। এইটো গ্ৰাফ। ফাৰ্ষ্ট কাম কি হ'ব? এক্স আৰু ৱাই অক্ষ দেখুওৱা। তোমালোকে স্কেল দি ড্ৰ কৰিবা, আকৌ কৈছোঁ। হ'ল। এনেকৈ দেখাব লাগিব এতিয়া। এক্স অ' এক্স ডেছ, ৱাই অ' ৱাই ডেছ। হৈ গ'ল। এতিয়া প্ৰথম কাম কি হ'ব? আমি লিখিব লাগিব কিমান কিমান দিওঁ। বিন্দুকেইটা অনুসৰিহে আমি মানে জোখটো ল'ম। ঠিক আছে? এতিয়া কেনেকৈ ল'ম চাবা। ইয়াত চোৱা, আমাৰ বিন্দু কিমান আছে? 100ত আছে, মানে 400, 300, 100 তেনেকৈ আছে। 5, 3, 4, 5 এনেকৈ আছে। ইয়াত যদি মই 1, 2কৈ লওঁ, বহুত ডাঙৰ হৈ যাবগৈ, গ্ৰাফত নাটিবই। গতিকে এইটো 100কৈ লওঁ। 100, 200, 300, 400, 500 তেতিয়াহে আঁতিব। ঠিক তেনেকৈ ওপৰলৈও 300, 400, 500 এনেকৈ দি গ'লেই হ'ল। তললৈও দিবা দুটামান। ঠিক তেনেকৈ এইফালেও দিবা। এতিয়া আমি কিমান জোখ লৈছোঁ সেইটো লিখিব লাগিব। ঠিক আছে? এক্স অক্ষত কিমান লৈছোঁ গ্ৰাফটোত লিখি দিবা। কিমান লৈছোঁ চোৱা। 1, 2, 3, 4, 5টা। 5টা বৰ্গ ইকুৱেল টু কিমান লৈছোঁ? 100। 100। ঠিক তেনেকৈ ৱাই অক্ষত 5টা বৰ্গ ইকুৱেল টু 100। হৈ গ'ল। এতিয়া আমি পইণ্ট কেইটা পুট কৰিম। প্ৰথম কিমান আছে? 500 আৰু 400। 500, 400। চ' এক্স অক্ষত 500 এইফালে, আৰু ৱাই অক্ষলৈ কিমান? 400 যাব, মানে এইখিনিতে। প্ৰথম পইণ্টটো আহিল এইখিনিতে। দ্বিতীয় পইণ্টটো আছে 300 আৰু 500। 3, 5। চ' এক্সৰ ফালে আহিবা 3, ৱাইৰ ফালে 5, মানে এইখিনিতে আহিব। হয় নহয়? গ্ৰাফ পেপাৰত পুট কৰিব জানে। এইফালে 3, এইফালে ওপৰলৈ 5। গতিকে এই দুটা বিন্দু জইন লগাই দিবা। এনেকৈ স্কেল দি ড্ৰ কৰিবা। মই হাতে আঁকিছোঁ কাৰণে খেলি মেলি হৈ গৈছে। হৈ গ'ল। এই দুটা জইন লগাই দিলোঁ। তাৰপিছত তোমালোকে বিন্দুটো ছাইডত লিখি দিবা, তেতিয়া বেছি নম্বৰ পাবা আৰু কাটিব নোৱাৰে। এইফালে কিমান আহিছে? 500। এইটো বিন্দু লিখি দিবা। 500 আৰু 300 আছিলে, 500 আৰু 400 আছিলে। এইটো বিন্দু আছিলে 300 আৰু 500। হ'ল। এতিয়া আমি ইটো বিন্দু বহাব লাগিব। ইটো কিমান আছে? 400, 300। মানে এইফালে 4, ওপৰলৈ 3, এইকেইটা হ'ব। এইফালে 4, ওপৰলৈ 3। এইটো কিমান বিন্দু? 400 আৰু 300। আৰু এটা আছিলে 100 আৰু 400। এইফালে 100, ওপৰলৈ 400। এইটো ঠিক আছে। এইটো বিন্দু কিমান আছিলে? 400 আৰু ওপৰলৈ 300। এইটো হ'ল 100 আৰু 400। এই দুটা লগাই দিবা। হ'ল। এইটো হৈ গ'ল বীজীয়, কি জ্যামিতীয় হৈ গ'ল। এইটোৱে জ্যামিতীয়। এনেকৈ লিখি দিলে হ'ল আৰু গ্ৰাফটোত আঁকি। এইকেইটা বস্তু ইম্পৰ্টেণ্ট দেই। গোটেইখিনি মই যি কৰিছোঁ নহয়, তেনেকৈ ইম্পৰ্টেণ্ট হয়। চ' নেক্সট ক্লাছত মই বাকীকেইটা এক্সাৰচাইজ কৰাই দিম। তোমালোকে গোটেই পাৰ্টটোৱে পাই যাবা, মানে এটা এটা পাৰ্টত পাবা। আজিৰ ভিডিঅ'ত 3.1, তাৰ পিছৰটোত বাকী নেক্সট এক্সাৰচাইজটো 3.2 তেনেকৈ পাবা।